নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোক সকলোৰে? আশা কৰোঁ সকলো ভালে আছে আৰু মাত্ৰ কাম চাম কৰি গা পা ধুই এই ফাৰ্মত সোমাইছোঁ। আজি চাগে খুব পোহৰ লাগিছে আপোনালোকৰ মোক দেখা পাই, মানে জেগাখিনি আৰু এই জেগাখিনিৰ কথা কৈ আছোঁ। এই জেগাখিনি আমি অকণমান সাল সলনি কৰিলোঁ আগতকৈ, বৰ বেছি নহয়, খুব কম এটা সাল সলনি কৰিছে দেখুৱাই আছোঁ। মানে যিহেতু গাহৰিখিনিৰ কাৰণে বতাহ বা লগতে ইয়াৰ পৰিৱেশটো খুব এটা ভাল পৰিৱেশ দৰকাৰ আছিল ইয়াত। সেইকাৰণে আমি আমাৰ যি এই ছিষ্টেমটো অকণমান চেঞ্জ কৰি বেৰবিলাক আঁতৰাই দিলোঁ। এখন বেৰ পিছত আমি আঁতৰাম। বৰ্তমান আমি মেইন যিখন বেৰ সেইখন আমি আঁতৰাই দিলোঁ, দেখুৱাই আছোঁ। এয়া দেখিছে, যিখন মেইন বেৰ হয় এখন আমি আঁতৰাই দিলোঁ। আঁতৰাই পেলাই আমি এতিয়া ইয়াত এনেকৈ বাঁহ বান্ধি তলত আমি এনেকুৱা নেট দিছোঁ। এইটো জীয়াই ফেঞ্চিংটো দিছিলোঁ 2 ফুট, আগত আনি থোৱা আছিল, বৰ্তমান নেট লগাই থৈছোঁ। যিহেতু এইখন মোৰ ইয়াত টেম্পৰাৰী জেগা, ইয়াৰ পিছত আকৌ সলনি কৰা হ'ব, বেলেগত লৈ যাম। আমি ইয়াত সেইকাৰণে এইখন দেখিছে, এইখন আমি ইয়াত বান্ধি দিলোঁ, গপচকৈ বান্ধি দিছোঁ। তাৰপিছত ইয়াৰ ওপৰত এনেকুৱা জাল পায় কিনিবলৈ, এইখন দেখিছে আপোনালোকে, এনেকৈ জাল এনেকুৱা কিনিবলৈ পায়। আপোনালোকে সেইফালেও কিনিবলৈ পাব এই বস্তুটো। এইটো বহুত বহল থাকে, এইটো প্ৰায় 20 ফুটমান বহল থাকে এইটো। কিন্তু আমি এনেকৈ লগালোঁ এখন, যাতে চৰাই সোমাব নোৱাৰে। হ'লেও অকণমান জেগাবিলাক আছে, সেই ওপৰৰ এই জেগাখিনি আছে, এইফালেদি চৰাই সোমাবলৈ জেগা আছে এইবিলাক। হ'লেও এইকেইদিন কিন্তু বাহিৰা চৰাই অহা নাই। এইকেইখন বেৰ বাঢ়িছে, এখন এইবোৰ এই এনেকৈ কাটি ওপৰত চিলিঙি টাইপ লগাই দিম। তেতিয়া মানে টেম্পাৰেচাৰটো অলপ কম হ'ব, ভাল হ'ব। মানে ওপৰত এনেকৈ লগাই দিলে, লগাই দিম বুলি ভাবি আছোঁ। আৰু আমি এইখিনিয়ে কৰিলোঁ। আৰু এখন আমাৰ পাচলি বাৰী দেখিছে, ঘৰৰ পিছফালে এখন, মানে ফাৰ্মৰ আগফালে। ইয়াত অমিতা লাগি আছে, এইবিলাক মায়ে ৰোৱা হয়। এইবোৰ মই পাচলিৰ কাম নকৰোঁ যিহেতু, মায়ে ৰোৱে। এইবোৰ ভেন্দি, অমিতা, তাৰপিছত জিকা কিবা এনেকৈ আছে, লেচেৰা মাহ, এইফালে আছে ৰঙালাও, ছজনা, এইফালে আগত মাকৈ গছো আছে। এইখিনি মায়ে কৰা খেতি। এনেকুৱাই আজি ভিডিঅ' দীঘলীয়া নকৰোঁ, এইকেইদিন অকণমান কৰ্মব্যস্ততাৰ মাজত আছিলোঁ। লগতে যি গেলা বতৰ, সেইকাৰণে ভিডিঅ' দিয়া মন নাই, বোকা বেছি, অশান্তি পাই গৈছোগৈ। আৰু ফাৰ্মৰ ওপৰৰ এইখিনি জেগা এনেও বাৰাণ্ডাখনত তেনেকৈ বিশেষকৈ একো নেটখনৰ বাহিৰে বেলেগ একো দিয়া নাছিলোঁ। সেইকাৰণে জেগাখিনিত বোকা হয়। বোকা হৈ নাযায়, এইটো পাহাৰৰ ৰাবিচ মাটি দিয়া আছে, পাথৰৰ ৰাবিচ, সেইকাৰণে বোকা হৈ নাযায়। কিন্তু হ'লেও মানে বোকা টাইপ থাকে অকণ, কিন্তু ভৰিত লাগি নধৰে। আৰু এটা বস্তু হয়, আপোনালোকৰ ফালে আছেনে জনাবচোন দেই, এই জাত শামুক, এই শামুক জাত আপোনালোকৰ সেইফালে আছেনে বাৰু? এই জাত শামুক য'তে ওলমি ফুৰে। এই শামুক জাত মানে আজিলৈকে আমি শেষ কৰিব পৰা নাই, বহুত বেছি হৈ গৈছে শামুক জাত আমাৰ এইফালে। এইখিনি দেখিলে এতিয়া কোনো ধৰণৰ ইয়াত পোহৰৰ কমি নাই, লগতে হেৰিয়া কমি নাই, বতাহৰ কমি নাই। আৰু দেখুৱাই আছোঁ, মোৰ ফাৰ্মৰ পিছফাল দেখুৱাই আছোঁ, আপোনালোকে চাওক। দেখিছে পানী আজি শুকাইছে, যোৱাকালি বহুত পানী হৈছিল ইয়াত, এতিয়া ইমান পানী নাই বাৰু। আৰু আমাৰ এইফালে বানপানী নহয়, আমাৰ আশে পাশে কিছুমান 2-এটা দ জেগাত হয়, কিন্তু আমাৰ এই ছাইডত, মোৰ ঘৰৰ আশে পাশে বানপানী তেনেকুৱা নহয়। আপোনালোকৰ সেইফালে বানপানী হৈছে নেকি জনাবচোন। আজি ভিডিঅ' দীঘলীয়া নকৰোঁ দিয়ক, ৰাইজ সকলো ভালে থাকক, ধন্যবাদ।